স্লিপাৰ থাকে, কিন্তু ইয়াত 80টা স্লিপাৰ আছে বুলি ইতিমধ্যে ৰেল বিভাগে জনাইছে। আৰু লক্ষ্ণৌৰ কুন্তিনগৰলৈকে যাবৰ কাৰণে 24 ঘণ্টা সময় লাগিব আৰু প্ৰায় 3000 কিলোমিটাৰ অতিক্ৰম কৰিব। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আজি কোৱা হৈছে যে ৰেলৱে বিভাগ ফালৰ পৰা যে অন্য ট্ৰেইনৰ যেনেকৈ ভাড়া ঠিক তেনেকৈ এইখন ট্ৰেইনত তেনেকৈ ভাড়া থাকিব আৰু চব স্লিপাৰ আছে। ইয়াত স্লিপাৰ আৰু এইটো ট্ৰেইন প্ৰথম আৰম্ভ হৈছে অসমত, আৰু মই ৰেল বিভাগক ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি ডিব্ৰুগড়ৰ কাৰণে সঁচাকৈ ঐতিহাসিক দিন। আজি আমাৰ এই বাণীপুৰ ৰেল ষ্টেচনৰ পৰাই ডিব্ৰুগড়ৰ পৰা অমৃত ভাৰত এক্সপ্ৰেছ সমগ্ৰ ভাৰতবৰ্ষৰ যি উন্মোচন কৰা হ'ব, তাক আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব। আৰু সেইটো এটা ডিব্ৰুগড়ো ইয়াৰ ব্যতিক্ৰম নহয়, ডিব্ৰুগড়ৰ পৰা কৰা হ'ব। আৰু এই ট্ৰেইনখনত বিভিন্ন ধৰণে সা সুবিধা, বিশেষকৈ ট্ৰেইনখনত CC কেমেৰাৰ ব্যৱস্থা আজি কৰা হৈছে। আৰু এই ট্ৰেইনখন গধূলি 9টা বজাত ষ্টাৰ্ট দিব। ৰাতিপুৱা গৈ 6টা বজাত এইখন গৈ গুৱাহাটী পাবগৈ। এই ট্ৰেইনখনৰ এটাতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল এই ট্ৰেইনখন কাইণ্ড অফ নাইট চুপাৰৰ নিচিনা এটা ব্যৱস্থা হ'ব বুলি আমি ভাবিছোঁ জাৰ্ণিৰ ক্ষেত্ৰত। আৰু ইয়াৰ যিখিনি ব্যৱস্থা আছে, সুবিধা আছে, খুব ভাল হৈছে। মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি যাত্ৰীসকলেও হওক, কৰ্তৃপক্ষও হওক, সকলোৱে যাতে আমি সুন্দৰকৈ এই ট্ৰেইনখন চলাচল কৰাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আগবঢ়াব পাৰোঁ। আমি ৰেল বিভাগ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে শুনি ভাল পাব, এই ট্ৰেইনখন হোৱাৰ পাছত ডিব্ৰুগড়ৰ পৰা ভায়া গুৱাহাটী অসমৰ বাহিৰলৈ ওলাই যোৱা ট্ৰেইনৰ সংখ্যা হ'ব 15খন। এইটো আটাইতকৈ ডাঙৰ বৈশিষ্ট্য ডিব্ৰুগড়ৰ আমাৰ এই ৰেল ষ্টেচনটোৰ ক্ষেত্ৰত। प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में कनेक्टिविटी के विस्तार से लेकर निवेश के नए अवसर तक उत्तर पूर्व को दी जा रही है सर्वोच्च प्राथमिकता। और गौरवशाली घटक सब आज विकास की इस नई यात्रा में एक निर्णायक भूमिका निभा रहा है। भारत के विकास का नया प्रवेश द्वार बन रहा है।